যেটো জুই লাগিছিলে আজি কাৰেণ্টত এইটো জুইখন লাগিছিলে কাৰেণ্টত জুইখন লাগে মানুহৰ ঘৰ দুৱাৰ গোটেইখিনি পৰি চাৰকাৰ হৈ গ'ল প্ৰায় এটা 20-25 জন মানুহৰ ঘৰ দুৱাৰ পৰি গুচি গ'ল অগ্নি গোটেইখিনি পৰি গুচি গ'ল ইয়াৰ পিছতে আমি মৰিগাঁও যিটো মৰিগাঁও এছপি অফিচত আমি এছপি ছাৰক প্ৰথমতে জনাইছিলোঁ আমাৰ মায়ংপিয়াছৰ আৰক্ষীক জনাইছিলোঁ জনোৱাৰ পিছত আমাৰ এক ঘণ্টা হৈ যোৱাৰ পিছত আমাৰ ফায়াৰ ব্ৰিগেডত আহি উপস্থিত হৈছে আমি ইয়াৰ আগতে আমাৰ ৰাইজে আমাৰ এই পাবগতি অঞ্চলৰ গোটেইখিনি ৰাইজে আমি যিমানখিনি পাৰিছোঁ আমি অগ্নিখন আমি কণ্ট্ৰল কৰিছোঁ তাৰ ভিতৰত আমাৰ গোটেইখিনি ৰাইজে আমাৰ শেষ কৰাৰ পিছতে আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহিছে আমাৰ প্ৰশাসনৰ মানুহখিনি আহিছে ইয়াতে আমাৰ আজি যিমানখিনি ক্ষতি হৈছে গোটেইখিনি ৰাইজৰ যিমানখিনি ক্ষতি হৈছে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাই কথা কম যাতে আমাৰ এই মানুহখিনি যিমানখিনি ক্ষতি হৈছে আজি এই ক্ষতিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে চাই দিয়ে আৰু আমাৰ মৰিগাঁৱৰ যিখিনি প্ৰশাসনৰ মানুহখিনি তেখেতক মই মানে প্ৰশাসনৰ ডিচি মহোদয়ক এটা কথা অনুৰোধ জনাম আমাৰ যিখন ফায়াৰ ব্ৰিগেডত যিখন পলমকৈ অহাৰ কাৰণে ইমান ক্ষতিগ্ৰস্ত হৈছে মই মানে ডিচি মহোদয়ক এটা কথা জনাম যাতে আৰু আগন্তুক দিনত যদি কোনোবা ফায়াৰ ব্ৰিগেডত হয় তেনেহ'লে যিমান পলমকৈ আহিলে গোটেইখিনি ৰাইজৰ আজি ক্ষতিগ্ৰস্ত হৈছে ইমান দেৰিকৈ অহাৰ কাৰণে ইয়াতে আমাৰ 20 পৰিছে 20টামান ঘৰ পৰিছে আৰু আপোনালোকে ভিজুৱেলতে দেখুৱাব পাৰিব কেমেৰাত আছে আপোনাক দেখুৱাব গোটেইখিনি আজি গৰাখহনীয়া মানুহখিনিৰ এনেকুৱা অৱস্থা হৈছে গোটেইখিনি মানুহখিনি গৰাখহনীয়া মানুহখিনি নাই মানুহৰ এনে ক্ষয়ক্ষতি হোৱা নাই কিন্তু যিমানখিনি বয় বস্তু আছিলে বয় বস্তুখিনি যিমানখিনি আছিলে কাগজ নথি পত্ৰ যি আছিল চব ক্ষতি হৈ গৈছে আমি একো বচাব পৰা নাই অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও